আজি আমি আৰম্ভ কৰিবলৈ লৈছো বিভিন্ন কম্পিটিটিভ এক্সামৰ ষ্টেট আৰু সেন্ট্ৰেল গভৰ্নমেন্টৰ বিভিন্ন এক্সামত অহা ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ কম্পিউটাৰত কেনেকুৱা ধৰণৰ কম্পিউটাৰ সেকশনটো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইখিনি আমি নিবলৈ যত্ন কৰিছো এতিয়া চাও হওক আমাৰ নাম্বাৰ 1 কোৱেশ্চনটো কি আছে Which of the following device can be used directly directly input printed text? গতিকে কোনটো ডিভাইসে ইনপুট যেটি প্রিন্টেড টেক্সট কোনটো ডিভাইসে কি কৰে প্রিন্টেড টেক্সটটো ইনপুট হিসাবত লৈ ডাইৰেক্টলি লৈ জানে ইয়াতে এটা আমাৰ অপচন বিলাক দিয়া আছে OCR অপটিক্যাল ক্যাৰেক্টাৰ ৰিকগনিশন অপটিক্যাল ক্যাৰেক্টাৰ ৰিকগনিশন মানে আমি এক্সামত বিভিন্ন এক্সামত যদি আমি লিখো আমাক লিখিব দিয়ে A B C এনেকুৱা লিখিব দিয়ে বা কেতিয়াবা ট্ৰু ফলছ অৰ T F লিখিব দিয়ে এতিয়া এই OCR এ হেতু কি কৰে ৰিকগনাইজ কৰে এই যেটো ডিভাইসটো OMR টো কি হয় OMR আমাৰ এক্সামত যিবিলাক থাকে OMR সিটত তাতে আমাক যিবিলাক সার্কেল দিয়া থাকে ডাৰ্কেন কৰিব দিয়ে A B C D A এর কাৰণে এটা সার্কেল B এর কাৰণে C এর কাৰণে D এর কাৰণে এটা থাকে তেতিয়া আমি যে C যেটো সার্কেলটো কৰো গতিকে ই কি কৰে অপটিক্যাল মার্ক ৰিকগনিশন হেই মার্কি হেতু কি কৰে হেই ৰিকগনাইজ কৰে তাৰ পিছত আছে MICR টো হল ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিকগনিশন এটো আমাৰ বেংকৰ যিবিলাক চেক আছে হেবিলাকৰ ক্ষেত্ৰত এটো ইউজ কৰা হয় গতিকে আমি দেখা পালো গোটেই কেটাই প্ৰিন্টেড যেটো টেক্সট খিনি আছে প্ৰিন্টেড টেক্সট খিনি কি কৰে হি ইনপুট হিসাবত লয় তাৰ মানে এটো হ'ব লাগে আমাৰ অল অফ দিস নেক্সট এটা MS Office is a software গতি সফটওয়্যার দুটা টাইপস আছে এটা এপ্লিকেশন সফটওয়্যার এটা সিস্টেম সফটওয়্যার গতিকে সিস্টেম সফটওয়্যার কোন বিলাক আমাৰ অপাৰেটিং সিস্টেমৰ সফটওয়্যাৰ তাৰ পিছত আমাৰ নেটৱৰ্ক মেনেজমেন্ট সফটওয়্যাৰ বিলাক এইবিলাক হল বা কম্পাইলাৰ যিবিলাক সফটওয়্যাৰ আছে সেইবিলাক সিস্টেম সফটওয়্যাৰ আৰু এপ্লিকেশন সফটওয়্যাৰ আমাৰ বেংকিং মেনেজমেন্ট সিস্টেম ৰেলৱে ৰিজাৰ্ভেশন সিস্টেম স্কুল মেনেজমেন্ট সিস্টেম এইবিলাক হল এপ্লিকেশন সফটওয়্যাৰ গতিকে আমি MS অফিসত কি কৰো ওয়ার্ড এক্সেল পাওয়ার পয়েন্ট এইবিলাক বিভিন্ন ধৰণৰ এপ্লিকেশনৰ ক্ষেত্ৰত ইউজ কৰা হয় গতিকে এটো MS অফিস টো আমাক ইয়াতে দিয়া আছে সিস্টেম সফটওয়্যাৰ এপ্লিকেশন সফটওয়্যাৰ গতিকে এটো আমাৰ কি হ'ব আনসাৰ টো B এপ্লিকেশন সফটওয়্যাৰ নেক্সট নাম্বাৰ C চাও আমি what is our national network এটো হল কম্পিউটাৰৰ ক্ষেত্ৰত ইউজ কৰা হৈছে ইয়াতে নেটৱৰ্ক টু ইউজ কৰা হৈছে গতিকে আমি চাও কি আছে অপচন ISDN টেলিফোন নেটৱৰ্ক ISDN মানে ইন্টিগ্ৰেটেড সাৰ্ভিসেস ডিজিটাল নেটৱৰ্ক আৰু নান অফ দিস আছে এটো আনসাৰটো কি হ'ব ISDN হ'ব এটো প্ৰায় কোৱেশ্চনটো আহি থাকে বিভিন্ন এক্সামত নেক্সট নাম্বাৰ 4 ASCII stands for এটো pronunciation টো কৰে ASCII এটো কি ইয়াৰ কি abbreviation টো কি হ'ব আমি চাও American Standard Code for Information Interchange number B টো আছে Automatic Standard Code for Instruction Interchange number C আছে American Standard Code for Information Intercode number D আছে American Standard Code for Instruction Interchange এটো হ'ব American Standard Code for Information Interchange এটো ইউজ কৰা হয় এটো A হ'ব এটো ইউজ কৰা হয় বিভিন্ন ক্যাৰেক্টাৰ এগেইনষ্টত কিছুমান ভ্যালু ঠিক কৰে আৰু সেই ভ্যালু বিলাকক ASCII ভ্যালু বুলি কোৱা হয় যেনে ক্যাপিটাল A ASCII ভ্যালু 65 ক্যাপিটাল B 66 তেনেকে গৈ থাকিব স্মল a 95 স্মল b 96 এনেকে গৈ থাকিব স্মল a 97 সৰি স্মল b 98 এনেকে ই বাঢ়ি থাকে আৰু তেনেকে 0 48 1 or 49 এনেকে যাব গতিকে এটো হল ASCII ভ্যালু নেক্সট আমি চাও নেক্সট কোৱেশ্চন নাম্বাৰ 5 BCC in email stands for BCC কিহৰ কাৰণে ইউজ হয়
blank carbon copy, blind carbon copy, big carbon copy, none of these. গতিকে BCC টো আসলে কি আমি যেতিয়া ইমেইল এটা লিখো ইমেইল এটা লিখিলে কি হয় আমি প্ৰথমতে টু লিখি দিও টু দিলে আমি জাক জাক মেইলটো পঠিয়াও তাৰ ইমেইল আইডিটো লিখো নেক্সট আছে CC হল কাৰ্বন কপি আৰু বহুতক এটা আমি মেইলৰ কপিটো বেলেগক দিব পাৰো আৰু BCC টো কি হল আমি BCC জাক কৰা হয় সেই মানুহজনে বাকি কালৈ CC কৰিলো হেতু গম পাই কিন্তু BCC জাক কৰো সেই কথাটো বাকি বিলাকে গম নাপায় গতিকে এটো আমি কি হ'ব ব্লাইন্ড কাৰ্বন কপি নেক্সট পৰম was developed by গতিকে পৰমটো কি এটা সুপাৰ কম্পিউটাৰ গতিকে আমাৰ যিবিলাক কম্পিউটাৰ আমি ইউজ কৰো ডেস্কটপ কম্পিউটাৰ বা বাকি বিলাক আমাৰ মেইনফ্ৰেম কম্পিউটাৰ তাৰ ওপৰত তাৰ পাৱাৰটো কেপাসিটিটো আৰু পৰমটোৰ কেপাসিটিটো বহুত বেছি আমাৰ হেতু কয় সুপাৰ কম্পিউটাৰ এটো আমাৰ ডেভেলপ কোনে কৰিছিল বা কোড হৈছিল এটো আমি চাই লও কোড এটো CDEC আছে বাৰ্ক আছে IIT কানপুৰ IIT দিল্লী একেটা আছে গতিকে অপচনটো হ'ব আমাৰ CDEC মানে এটো পুনেত ডেভেলপ কৰা হৈছিল নেক্সট আমি চাও what do you mean by HTML HTML এর মিনিং টু কি আৰু HTML টো ইউজ কৰা হয় কিহৰ কাৰণে ওয়েব পেজ ডেভেলপ কৰাৰ কাৰণে ইউজ কৰা হয় এটো এটা ওয়েব পেজ ডেভেলপমেন্টৰ এটা টুল গতিকে ইয়াতে দিয়া আছে হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ হাইপাৰ থ্ৰেড মেমৰি লিক হাইপাৰ টেক্সট মেমৰি লিক হাইপাৰ টেক্সট মাৰ্কডাউন ল্যাঙ্গুৱেজ গতিকে এটো হ'ব আমাৰ হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ এ এনসাৰটো হ'ব নিশ্চয় আপোনালোকে গোটেই হেখিনি গম পাই আছে আমি এইবিলাক কোৱেশ্চন প্ৰায় আহে বিভিন্ন এক্সামত আহি আছে আমি নেক্সট কোৱেশ্চনটো লৈ আহো তাৰ পিছত আছে জাঙ্ক ইমেইল ইজ অলসো কল্ড গতিকে জাঙ্ক মানে তো আপোনালোকে জানে জাঙ্ক ফুড বুলি ক'লে আমি কি বুজো যাৰ ফুড ভ্যালুটো কম থাকে একেবাৰে বা কিছুমান নাথাকে বা কম থাকে হেবিলাকক যেনেকৈ কোৱা হয় জাঙ্ক ফুড বুলি তেনেকৈ ইমেইলৰ ক্ষেত্ৰতো আমাৰ কিছুমান জাঙ্ক ইমেইল বুলি কোৱা হয় আসলতে যিবিলাক আমি নিবিচাৰো ইমেইল আমাৰলৈকে আহাত বা আমি এনে উল্টা পুল্টা কিছুমান মেইল আহি থাকে হেবিলাকক জাঙ্ক ইমেইল বুলি কোৱা হয় আৰু তাক জাঙ্ক ইমেইলক কি বুলি কোৱা হয় ইয়াতে আছে স্প্যাম স্পুফ স্নিফাৰ স্ক্ৰিপ্ট স্পুল গতিকে ইয়াৰে অপচনটো কোনটো হ'ব অপচন হ'ব এ স্প্যাম নেক্সট আমি চাও নেক্সট কোৱেশ্চনটো 1 nibble is equal to 4 bytes 8 bits 8 characters 4 bits 1 nibble এটা বিট মানে কি কম্পিউটাৰৰ যিবিলাক 0 আৰু 1 এই প্ৰত্যেককে একোটা কি বুলি কোৱা হয় বিট বুলি কোৱা হয় গতিকে এটো আনসাৰটো হ'ব ডি 4 বিটস চাৰিটা বিট মিলি তেনেকুৱা কি হ'ব 1 নিবল বুলি কোৱা হয় চাৰিটা বিটক একেলগে আৰু চাৰিটা বিট মানে চাৰিটা 0 হ'ব পাৰে চাৰিটা 1 হ'ব পাৰে চাৰিটা 1010 হ'ব পাৰে এনেকুৱা 10 লৈ এটা নিবল হয় চাৰিটা নেক্সট কোৱেশ্চন টো লৈ আহো আমি which of the following memory is volatile এটো কিহৰ ক্ষেত্ৰত কোৱা হৈছে কম্পিউটাৰৰ ক্ষেত্ৰত কোৱা হৈছে ভোলেটাইল মানে আমি যেতিয়া কম্পিউটাৰত কিছুমান আমি ডাটা বা ইনস্ট্ৰাকচন লিখিম লিখাৰ পিছত যদি জিটো মেমৰিত আমাৰ পাৱাৰটো অফ হৈ যোৱাৰ লগে লগে হি কি হৈ যায় ডিলিট হৈ যায় ইৰেজ হৈ যায় এটো ভোলেটাইল বুলি কোৱা হয় মানে টেম্পৰাৰী মেমৰিটো আমি ভোলেটাইল বুলি কওঁ গতিকে ইয়াতে আমাৰ টেম্পৰাৰী মেমৰি কোনটো হ'ব ROM তাৰ পিছত ইয়াতে আছে ROM মানে ৰিড only memory RAM random access memory flash drive মানে আমাৰ যেটো পেন ড্ৰাইভ বুলি কোৱা হয় হাৰ্ড ডিস্ক গতিকে ইয়াৰে আমাৰ এনসাৰটো হ'ব volatile memory যেটো টেম্পৰাৰী মেমৰি বুলি কোৱা হয় হেতু হ'ব RAM random access memory next question to dash is a mobile operating system আমি পাইছো android
উইন্ডোজ এক্সপি উইন এক্সপি মানে উইন্ডোজ এক্সপি উইন 7 উইন্ডোজ 7 ডস মানে ডিস্ক অপাৰেটিং সিস্টেম গতিকে আমি ইয়াতে সবে জানো এন্ড্ৰইড টু হল কি আমাৰ মোবাইল অপাৰেটিং সিস্টেম আৰু বাকি বিলাক হল আমাৰ কি অপাৰেটিং সিস্টেম কম্পিউটাৰৰ অপাৰেটিং সিস্টেম আমাৰ গতিকে এনসাৰ টু এন্ড্ৰইড আৰু এন্ড্ৰইড টু ওপেন সোর্স অপাৰেটিং সিস্টেম এটো লিনাক্স বেস নেক্সট আমি কোৱেশ্চন টু চাও 12 virus is a computer dash কি ফাইল কম্পিউটাৰ ফাইল হয় নেকি program হয় নেকি নেটৱৰ্ক হয় নে ডাটাবেস গতিকে ভাইৰাছটো এটা কম্পিউটাৰ program মানে ভাইৰাছটো আলটিমেটলি এটা কি এটা সফটওয়্যাৰ আসলতে যেটো আমাক কম্পিউটাৰৰ ডে টু ডে লাইফৰ বা আমাক যেটো কিছুমান ডাটা বা ইনস্ট্ৰাকশন কি কৰি দিয়ে আমাক ডেস্ট্ৰয় কৰি দিয়ে মানে হোৱা কৰি দিব আমাৰ এটো হল ভাইৰাছ নেক্সট আমি চাও number 13 data and programs are stored in processors memory software hardware data আৰু program ক'ত store হয় processor মানে আমি যেটো CPU বুলি কওঁ actually হেতু processorৰ কথা কোৱা হৈছে CPU মানে আমাৰ বাকছটোৰ কথা কোৱা হোৱা নাই আমাৰ যেটো ভিতৰত processor থাকে Intel Amilo বা Intel processor বা বেলেগ জি processor থাকে AMD processor হেবিলাক হেতুৰ কথা কোৱা হৈছে memory মানে আমাৰ বেটো পার্মানেন্ট বা টেম্পোৰাৰি মেমৰি হ'ব পাৰে তাৰ পিছত সফটওয়্যাৰ হাৰ্ডওয়্যাৰ গতিকে ডাটা বা programs ক'ত store কৰা হয় memory store কৰা হয় গতিকে answer to B next আমাৰ কি আছে the operating system manages memory manage কৰে memory processor to manage কৰে memory manage কৰে মানে memory ক'ত কেতিয়া কোনটো ডাটা বা ইনস্ট্ৰাকশন থব লাগে কোনটো আগত থব লাগে পিছত থব লাগে processor বা কোনটো process বা সফট program আগতে কাম কৰিব লাগে কেতিয়া কৰিব লাগে এইবিলাক মেনেজ কৰে তাৰ পিছত disk and input output device বিলাকো ই কি কৰে অপাৰেটিং সিস্টেমে মেনেজ কৰে and all of the above তাৰ মানে আমাৰ কি হ'ব आंसर টু ডি হ'ব এই গোটেই কামখিনি গোটেই কেটা মেনেজ কৰাৰ দায়িত্বটো কোনে লয় অপাৰেটিং সিস্টেম লয় তাৰ মানে মেমৰি মেনেজ কৰে প্ৰসেসৰ মেনেজ কৰে disk and input output device মেনেজ কৰে গতিকে आंसर টু হ'ব all of the above next question to আমি চাও what is e-commerce এতে কি আছে buying and selling international goods e-commerce আমি e-commerce মানে আমি যে ফ্লিপকাৰ্টত বা আমাজনত বস্তু কিনো বা অৰ্ডাৰ দিও বা অকল তাতে আমি কি বস্তু ইন্টাৰনেশনাল বস্তু কিনা বেচা কৰো নেকি এটো অপচন দিয়া আছে buying and selling products and services not found in store আমি বিভিন্ন আমাৰ ওচৰৰ দোকানত নোপোৱা বস্তু বিলাক আমি কি কৰো কিনো নেকি তাতে এটো কিনা হয় বুলি কৈছে next কৈছে buying and selling products and services over the internet আমি ইন্টারনেটের থ্রুৰে আমি কি কৰো বস্তু কিনা বেচা কৰো and buying and selling products having to do with computer গতিকে অপশনটো আমাৰ কি হ'ব কম্পিউটাৰে এটো আমি বস্তু কিনা বেচা কৰো অকল নেকি আমি কোনটো হ'ব সি buying and selling products and services over the internet গতিকে আমি ই-কমাৰ্চত কি কৰো ইন্টারনেটের থ্রুৰে বস্তু কিনা বেচা বা সার্ভিস আমি লও গতিকে হেতুৱে e-commerce মানে electronic commerce next question to name the language directly understandable to computer কি language directly understandable means he translate নোহোৱাকে convert নকৰাকে হি বুজি পায় assembly language দিয়া আছে binary language English language mathematical language এতিয়া assembly language কম্পিউটাৰে বুজি পাব লাগিলে তাক কি লাগিব এটা ইন্টাৰপ্ৰিটাৰ লাগিব এটা ইন্টাৰপ্ৰিটাৰ মানে ট্ৰান্সলেট কৰা বা অনুবাদ কৰা কিবা এটা লাগিব প্ৰগ্ৰাম এটা বাইনাৰী ল্যাঙ্গুৱেজ মানে কি তাত 0 আৰু 1 অকল থাকিব আৰু আমি জানো কম্পিউটাৰে কি কৰে 0 আৰু 1 ডাইৰেক্টলি বুজিব পাৰে গতিকে আমি গম পাইছো এটা B2 অপচন এটা হ'ব কাৰণ আমাৰ বাইনাৰী ল্যাঙ্গুৱেজত 0 আৰু 1 থাকিব তাতে হেতুৱে কোনে বুজে কম্পিউটাৰে ডাইৰেক্টলি বুজিব পাৰে
ইংলিশ ল্যাঙ্গুৱেজটো ডাইৰেক্টলি বুজিব নোৱাৰে ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজও বুজিব নোৱাৰে গতিকে এনসাৰটো কি হ'ব বি হ'ব বাইনাৰী ল্যাঙ্গুৱেজ হ'ব নিশ্চয় বুজি পাই আছে এইখিনিলৈকে আমি নেক্সট চাওঁ Blaise Pascal was introduced adding machine Blaise Pascal to এজন মানুহৰ নাম তেখেতে আসলতে কি কৰিছিল adding machine abacus calculator different engines তেখেতে যেটো মানে এটা ফার্স্ট এটা adding machine তেখেতে ডেভেলপ কৰিছিল the option to হ'ব adding machine এটা ফার্স্ট ক্যালকুলেটর বুলিও কোৱা হয় কিন্তু এনে নামটো তাক কি কয় adding machine বুলি কয় Next, আমি চাওঁ কোৱেশ্চনটো Dash is a search engine introduced by Microsoft. Microsoft ডেভেলপ কৰা বা ইন্ট্ৰোডিউস কৰা সার্চ ইঞ্জিনটো কি Google, Khoj.com, Bing, Yahoo. গতিকে Google নহয়, Khoj.com নহয়, Yahoo নহয়, কি হ'ব আমাৰ Bing হ'ব. Bing means Bing is not Google. গতিকে এইটো হল মাইক্রোসফটে ডেভেলপ কৰা এটা সার্চ ইঞ্জিন মানে আমি তো গমে পাও আমাৰ পপুলাৰ সার্চ ইঞ্জিন কি গুগল সার্চ ইঞ্জিন মাইক্রোসফটে হেতু গুগলে ডেভেলপ কৰা নেক্সট কোৱেশ্চন টু চাও আমি ফেসবুক ইন্ট্ৰোডিউসড বাই এটো আমি আটাই জানো জিমি ওয়েলস মার্ক জুকারবার্গ ডেভিড ফিলো নান অফ দ্য অ্যাবভ এটো কি হ'ব মার্ক Zuckerberg. Next question, you can select the text from keyboard, mouse, both A and B and none of these. আমি text select কৰিব পাৰো আমাৰ কম্পিউটাৰ text select কৰিব পাৰো কেনেকৈ keyboard text select কৰিব পাৰোনে পাৰো মাউসেৰে পাৰোনে পাৰো গতিকে আমি ক'ব পাৰো ইয়াৰ আনসাৰটো C both A and B গতিকে আনসারটো হ'ব both A and B গতিকে এইখিনিলৈকে আমি কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আমি দিলো আৰু আগত আমি নেক্সট পাৰ্ট 2 ত আমি কিছু ইম্পৰ্টেন্ট বিভিন্ন এক্সামত আহা কোৱেশ্চন আমি কম্পিউটাৰৰ দিম গতিকে আপোনালোকে নিশ্চয় কিছু পৰিমাণে উপকৃত হ'ব আৰু আমাৰ কোনবাই যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে শেয়াৰ কৰিলে আপোনালোকে নিশ্চয় উপকৃত হ'ব গতিকে আজিলৈকে ইমানেই আমি দিছো ধন্যবাদ